বিশ্বৰ সকলো প্ৰাণীৰ ভিতৰতেই শ্ৰেষ্ঠ জীৱ হ'ল মানৱ। এই মানুহৰ দৃষ্টান্ত দি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এষাৰ বাক্য লিখি থৈ গৈছে। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় মতি চৌৰাশী নৰক সিটো অৱশ্যে হৈবে কৈপতি। যিহেতু স্থাৱৰ জন্ম 20 লক্ষ, জলচৰ জন্ম 10 লক্ষ, কুৰ্ম জন্ম 10 লক্ষ, পক্ষী 10 লক্ষ, পশু 30 লক্ষ, বানৰ 4 লক্ষ। তাৰ পাছতহে মনুষ্য জন্ম লাভ হয়। অৰ্থাৎ 84 লক্ষ জনী পৰিভ্ৰমণৰ পিছতহে জীৱই মনুষ্য জন্ম লাভ কৰে। মনুষ্য জন্মতেই জীৱই সাধনাৰ বলে পূৰ্ণ সিদ্ধি লাভ কৰিব পাৰে। মনুষ্যত্বৰ পৰৱৰ্তী লক্ষ্যই ব্ৰহ্মত্ব। উপৰোক্ত 84 লক্ষ জনীকেই এই ঘোষাত 84 নৰক বুলিছে। পৰমেশ্বৰ কৃষ্ণদেৱ, দেৱী ভূতপ্ৰেত, অসুৰ ৰাক্ষস আদি সকলোৰে স্ৰষ্টা, আনকি সৃষ্টিৰ আদি জীৱ ব্ৰহ্মা, মায়াতীত পুৰুষ বিষ্ণু, শিৱ আদিয়েও কৃষ্ণৰেই সেৱা কৰি থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই শ্ৰীমদ ভাগৱত গ্ৰন্থৰ আৰম্ভণিতে মংগলাচৰণত পৰ্বত এনেদৰে প্ৰকাশ কৰিছে। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞাশিৰে ৰহে ব্ৰহ্মা হৰিহৰ। আকৌ তেৰাই বৰগীতত মৰ্ত্যলোকত নৰৰূপে অৱতাৰ গ্ৰহণ কৰা লীলাময়ী কৃষ্ণৰ স্বৰূপ ব্যক্ত কৰি কৈছে। কোটি কোটি ব্ৰহ্মা হৰ যাহাৰ দুৱাৰে, হৈ মহেশ্বৰ বৃন্দাবনে ধেনু চাৰে। এনেহেন সৰ্বশক্তিমান কৃষ্ণক অন্য দেৱতাৰ সম বুলি সি যি তুলনা কৰে, সি দুৰ্ঘোৰ নাৰকী জীৱ, তাৰ কোনো কালেই নিস্তাৰ নাই। সি
সৰ্ব শক্তিমান নৰককুণ্ডত কঠোৰ শাস্তি ভোগাৰ উপৰিও জনমে জনমে হীন যোনি অৰ্থাৎ গৰু পশু পক্ষী কীট পতংগ সৰ্প আদি যোনিত উপজি মৰিব।